Sanjay Kisan hi 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 শ্রমিকৰ ভূমি লুটা এই সরকার আমাক না লাগে বিজেপি go back বিজেপি go back বিজেপি go back শ্রমিক জিন্দাবাদ শ্রমিক জিন্দাবাদ এটি কলি দুটি পাঁচ শ্রমিক জিন্দাবাদ এটি কলি দুটি পাঁচ শ্রমিক জিন্দাবাদ এটি কলি দুটি পাঁচ শ্রমিক জিন্দাবাদ জিন্দাবাদ মুসলমান go back মুসলমান মুর্দাবাদ জয় চলিছে রাম চলিছে জয় চলিছে রাম চলিছে জয় চলিছে যোৱা 31 তাৰিখে গোলাঘাট জিলাৰ হাতীগুলি চাহ বাগিচাত যি ঘটনা হৈছিল এই ঘটনাক আমি তীব্ৰ বিৰোধিতা কৰি আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা সোণাৰী শাখা সমিতিৰ উদ্যোগত আৰু টিয়ক উপশাখাৰ সহযোগত আমি টিয়ক চাহ বাগিচাৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ আৰু যিহেতু আমি আজি এটা কথা আমি চৰকাৰক প্ৰশ্ন কৰিবৰ কাৰণে বাধ্য হৈছোঁ যিহেতু তেওঁলোকে কৈ থাকে যে আমাৰ ভাৰতখন এখন গণতান্ত্ৰিক দেশ আৰু আমাৰ ক'ৰবাত নহ'লে ক'ৰবাত অনুমান হৈছে যে গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ যদি অধিকাৰ নাথাকে সেইখন দেশত গণতান্ত্ৰিক দেশ বুলি কোৱাৰ কোনো যোগ্য আছে জানো আৰু তাৰ লগে লগে আমি এষাৰ কথা ক'ব বিচাৰিছোঁ যিহেতু গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে যে সকলোৰে অধিকাৰৰ কাৰণে মাত মাতিব যাওঁতে আৰু সেই মাত মাতিব যাওঁতে আঠছা সন্মানীয় সাধাৰণ সম্পাদক তথা গোলাঘাট জিলাৰ সাধাৰণ সম্পাদকে প্ৰমুখ্যে কৰি বহুখিনি বিষয় বিভাগ আঠছাৰ বিষয় বিভাগ অসম পুলিচে গুৰুলকৈ তেওঁলোকে প্ৰহাৰ কৰিছে আৰু যিহেতু আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে যিহেতু যিসমূহ প্ৰতিশ্ৰুতি দিছিলে বৰ্তমানলৈকে তেওঁলোকে কোনো ধৰণৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব পৰা নাই যিহেতু চাহ শ্ৰমিকক একঠা মাটি তেওঁলোকে প্ৰদান কৰিব পৰা নাই তাৰ বৰঞ্চ কিন্তু বণিক গোষ্ঠীসকলক তেওঁলোকে 50 বিঘাৰ পৰা 100 বিঘা মাটি তেওঁলোকে গতাব ধৰিছে আমি এই কথাষাৰ সোণাৰী শাখা সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনত আৰু অনাগত নিৰ্বাচনৰ পূৰ্বে যদি অসম চৰকাৰে আমাৰ চাহ জনগোষ্ঠীসকলৰ যিসমূহ সমস্যা আছে সমস্যাসমূহ যদি অতি সোনকালে সমাধান নকৰে কিন্তু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আৰু চাহ জনগোষ্ঠী সমাজে এই চৰকাৰখনক কিন্তু উফৰাবৰ কাৰণে আমি পদক্ষেপ ল'বলৈ কাৰণে বাধ্য হৈছোঁ আৰু ইতিমধ্যে আপোনালোকে দেখিব পাৰিছে 2024 লোকসভা নিৰ্বাচনত চাহ শ্ৰমিকসকল সজাগ হৈছে তেওঁলোকে বিবেচনা কৰিব পাৰিছে যে কোনে চাহ শ্ৰমিকসকলৰ কাৰণে কাম কৰিছে গতিকে আমি আজিৰ এই অনুষ্ঠানৰ যোগেদি আমি সকীয়াই দিব খুজিছোঁ অনাগত দিনত যাতে চাহ শ্ৰমিকসকলৰ যিসমূহ প্ৰাপ্য আছে ইতিমধ্যে তেওঁলোকে পূৰণ কৰিব লাগে নহ'লে কিন্তু তেওঁলোকে 2026 চনত ইয়াৰ ফল ভুগিবলৈ কাৰণে তেওঁলোকে বাধ্য হ'ব